বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ডিডব্লিউৰ যেটো 5550টা পদৰ এগেইনষ্টত যেটো বিজ্ঞাপন ইতিমধ্যে পাবলিছ হৈছিল প্ৰায় এটা বছৰ পাৰ হৈ মানে দ্বিতীয় বছৰত ভৰি দিছে আৰু এই বিজ্ঞাপনৰ লগত জড়িত মেৰিট লিষ্ট কিন্তু এতিয়ালৈকে পাবলিছ হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত নেক্সট এটা বেলেগ বিজ্ঞাপন পাবলিছ কৰি দিলে অসম চৰকাৰে। তো বন্ধুসকল এইটো ভিডিওত আলোচনা কৰিম যে আসলে ইয়াৰ মেৰিট লিষ্ট কেতিয়া গৈ পাবলিছ হোৱাৰ সম্ভাৱনা আছে বা আজিৰ ভিডিওৰ জৰিয়তে আমি আপোনালোকক এই ডিটেইলছ কথাখিনি আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাব আৰু চেনেলটো নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ৰাজ্যত যিসকল প্ৰাৰ্থীয়ে 5550টা পদৰ এগেইনষ্টত বিজ্ঞাপনত আবেদন কৰিছে তেখেতসকলৰ মনলৈ বহুত দুশ্চিন্তাই আহি আছে আৰু ইতিমধ্যে দ্বিতীয়খন এডভাৰটাইজমেন্ট পাবলিছ কৰিলে 4500 পদৰ বাবে। তাৰো কিন্তু 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আবেদন প্ৰক্ৰিয়া। ইয়াত বহু কথাই আছে, যদি এই 15 ফেব্ৰুৱাৰীৰ আগলৈকে বা যিখিনি সময়ত এডভাৰটাইজমেন্ট চলি আছে আবেদন প্ৰক্ৰিয়া চলিব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে চলিব। তো এই প্ৰক্ৰিয়াটোত ইয়াৰ ভিতৰতে যদি 5550টা পদৰ যেটো মেৰিট লিষ্ট ফাইনাল মেৰিট লিষ্ট পাবলিছ নকৰে তেনেহলে কিন্তু ওভাৰলেপিং হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা থাকিব। তো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত এটা কথা সদৰি কৰিছে। তো হেতু আমি আপোনালোকক ভিডিওটোৰ শেষত দেখুৱাবলৈ চেষ্টা কৰিম আৰু শেষত ভিডিও ফুটেজটো আপোনালোকক দেখুৱাম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি হল যে ৰাজ্যত যিখিনি কাম চলি আছে আধৰুৱা শিক্ষা বিভাগৰ শিক্ষকৰ নিযুক্তি, তাৰ পিছত যিখিনি কন্ট্ৰাকচুৱেলৰ পৰা ৰেগুলাৰ বা প্ৰাদেশিকৰণ বিভিন্ন প্ৰক্ৰিয়া যিখিনি ষ্টাৰ্ট হৈছে অলৰেডি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এই প্ৰতিটো বিষয় 20 ফেব্ৰুৱাৰীৰ আগতে সেইখিনি ক্লিয়াৰিফিকেশন দিব বা সেইখিনি ক্লিয়াৰ কৰিব বুলি তেখেতে জানিব দিছে। তো তাৰ মানে ক'ব পাৰি যে 20 ফেব্ৰুৱাৰীৰ ভিতৰতে এলপিইউপিৰ 5550টা পদৰ যেটো বিজ্ঞাপনৰ বিপৰীতে যেটো আবেদন প্ৰক্ৰিয়া আছিল বা যেটো প্ৰসেস চলি আছিল হেতুৰ এটা সিদ্ধান্তত আহিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনিৰ পৰা আমি গম পাব পাৰি। তো যদি 20 ফেব্ৰুৱাৰীৰ ভিতৰত সেইখিনি সম্পূৰ্ণ নহয় তেনেহলে কিন্তু পূৰ্ণভাৱে আমি ক'ব পাৰি যে ওভাৰলেপিং হোৱাটো খাটাং। কাৰণ যিসকল প্ৰাৰ্থীয়ে এইটো 5550টা পদত মানে মেৰিটত নাম আহিব সেই প্ৰাৰ্থীখিনিও কিন্তু তেতিয়া যদি ফাইনাল ডিসিশন নাহে ফেব্ৰুৱাৰীৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰত যদি তেনেকুৱা ধৰণৰ ফাইনাল ডিসিশন নাহে তেনেহলে কিন্তু এই প্ৰাৰ্থীসকলৰ অনিশ্চয়তাত ভুগিব যে মেৰিট লিষ্টত নাম আহে নে নাই, তেওঁলোকে এটা দুশ্চিন্তাত ভুগিব, যাৰ বাবে তেখেতসকলে ৰিপিট কি কৰিব এই 4550টা পদৰ এগেইনষ্টত যেটো বিজ্ঞাপন পাবলিছ কৰিছে তাতে আবেদন কৰিব, যাৰ ফলত ওভাৰলেপিং হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা থাকিব। তো বন্ধুসকল নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি সঁচা হ'ব আৰু এইখিনি যদি হয় তেনেহলে আমি নিশ্চিতভাৱে ক'ব পাৰি যে ফেব্ৰুৱাৰীৰ যেটো বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া চলিব তাৰ আগতেই এটা সঠিক সিদ্ধান্ত আহি যাব আৰু যাৰ ফলত এই প্ৰাৰ্থীসকল দ্বিতীয়বাৰ আবেদন কৰিব নলগাত পৰিব বা আবেদন কৰিব নালাগিব। তো বন্ধুসকল আহকচোন আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকক শুনাও। আচ্ছা, শিক্ষা বিভাগলৈ নতুন স্যাৰ কি পৰিকল্পনা কৰিছে স্যাৰ? নতুনটো পৰিকল্পনা কৰা এইটো সময় নহয়, ইলেকশ্যনটো আহিয়ে গ'ল, কিন্তু পুৰণা যিখিনি কমিটমেণ্ট আছিল প্ৰাদেশিকৰণ, নতুন নিযুক্তি, অনিয়মীয়া শিক্ষকৰ নিয়মীয়াকৰণ যি 3-4টা মোৰ হাতত কাম ৰৈ গৈছে সেইকেইটা ফেব্ৰুৱাৰী 20 তাৰিখৰ আগতে সম্পূৰ্ণ কৰা। 4খন হাই সেকেন্ডাৰী স্যাৰ এতিয়াও মই কৰি আছোঁ, অলপ সমস্যা আছে, মই লাগি আছোঁ। বিটিআৰত কিবা তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা হ'ব? বিটিআৰৰ প্ৰাদেশিকৰণৰ অলপ নতুন শিথিল নিয়ম এটা হ'ব, তাৰ নিয়ম কানুনবিলাক বনাই থকা হৈছে।